নমস্কাৰ জয় গুৰু শংকৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ অধিৱেশনস্থলীত বৰ্তমান আমি উপস্থিত আছোঁ। এয়া হৈছে ভক্তপ্ৰাণ লোক, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, হৰিনামৰ ধ্বনি আমি ইয়াত শুনিবলৈ পাইছোঁ আৰু সকলোৰে মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি আছে। আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টে এক বৰ্ণাঢ্য অনুষ্ঠান আপোনালোকৰ বাবে আয়োজন কৰিছোঁ, য'ত আমি ভক্তসকলৰ মনৰ ভাৱ, তেওঁলোকে কেনেধৰণে এই দিনকেইটা কটাইছে, কেনেধৰণে ভক্তিভাৱত বুৰ গৈছে, সকলো আপোনালোকক দেখুৱাম। এবাৰ আমি সন্মুখৰ দৃশ্য দেখুৱাইছোঁ, সম্পূৰ্ণৰূপে বিভিন্নজনে আহি ইয়াত ভক্তিভাৱত বুৰ গৈছে আৰু সকলোৰে মাজত এক অনাবিল আনন্দ। হৰিনামৰ ধ্বনিত কিমান শক্তি আছে, সেই শক্তি আমি ইয়াত দেখা পাইছোঁ। শংকৰদেৱৰ আদৰ্শ আছিল সকলোকে একতাৰ দোলেৰে বন্ধা। ইয়াত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বহু লোক আহিছে আৰু মোক দেখাৰ লগে লগে কৃষ্ণ বুলি এগৰাকী বাপে কৈছে, বাপ কৃষ্ণ, কৃষ্ণ নাম, সকলোতে কৃষ্ণ নাম, আৰু কৃষ্ণ নামেই আমাক শক্তি দিয়ে। এই ভক্তি আমাক শক্তি দিছে, নহয় যে? হয়, এইটো আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 54তম আমাৰ বাৰ্ষিক অধিৱেশন। প্ৰতি বছৰে আমাৰ এনেকুৱাকৈ অনুষ্ঠিত হৈ আহিছে। লক্ষ লক্ষ ভকতৰ একতাৰ দোলেৰে আমাৰ অসমখনত একত্ৰিত হৈ আছে। কেৱল কৃষ্ণ নাম, কেৱল সকলোতে বতাহ আকাশ বতাহে কেৱল কৃষ্ণ কৃষ্ণ কৃষ্ণ, সকলোৰে যেন কৃষ্ণ নাম, একদেৱ এক হব এক বিনে নাই কেৱল। এই মন্ত্ৰ সাৰোগত কৰি আজি আমাৰ লক্ষ লক্ষ ভকতে আজি আমি ইয়াত সমবেত হৈছোঁহি কেৱল আধ্যাত্মিক জ্ঞানৰ কাৰণে। সকলোৱে যেন কৃষ্ণক বিচাৰি দ্বিতীয় বৈকুণ্ঠপুৰীত যেন এইখন আজি পৰিণত হৈছে, এই উদ্দেশ্যে আমি আজি ইয়াত উপবিষ্ট হৈছোঁহি। দ্বিতীয় বৈকুণ্ঠপুৰী হৈ গৈছে এয়া যোৰহাটৰ এই মহবন্ধা পথাৰ। আপোনালোকক আমি দেখুৱাব চেষ্টা কৰিম। চাওক, যিমান দূৰলৈকে চাই সকলোফালে কেৱল ভক্ত। এইসকল ভক্ত আহিছে বিভিন্ন প্ৰান্তৰ পৰা, গোটেই অসমৰ পৰা। কেৱল অসমৰ পৰা বুলি ক'লে ভুল কোৱা হ'ব, আচলতে দেশৰ আন প্ৰান্তৰ পৰাও আহিছে। অসমৰ লগতে আন প্ৰান্তৰ লোকেও ইয়াত ভিৰ কৰিছেহি। ইয়াত একাংশ যুৱক আহিছে, মোবাইলত ফটো তুলিছে, একাংশ মহিলা আহিছে, একেলগে চেলফি উঠিছে। বাইদেউ কৃষ্ণ, ক'ৰ পৰা আহিছে আপুনি? মই দেৰগাঁৱৰ পৰা আহিছোঁ। কাষতে? হয়, মই দেৰগাঁও নাৰিকলগুৰিৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত? বহুত ভাল লাগিছে, মানে কি ক'ম আৰু, ভাষাৰে বুজাব নোৱাৰোঁ। সঁচাকৈ ভক্তিভাৱ জাগৃত হৈছেনে? হয় হয়, হৈছে 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 ন? হৈছে। ধন্যবাদ জনাইছোঁ। আইতা, কি খবৰ আপোনাৰ? ভালেই আৰু এয়া অধিৱেশনৰ কাৰণে আহিলোঁ কালিয়ে। পিছে ইয়াত শিবিৰত আছেনে নে দেৰগাঁৱৰ পৰা আহিছে আৰু গৈছে? শিবিৰতে আছোঁ, নগাঁৱৰ পৰা। আপুনি নগাঁৱৰ পৰা আহিছে? শিবিৰতে আছোঁ আৰু। শিবিৰতে আছে, বৰ সুন্দৰ কথা। মোৰ পেহী, ধন্যবাদ জনাইছোঁ। হয়, মৰিগাঁৱৰ পৰা আহিছে। এয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসকল ভক্ত। আহক আমি যাওঁ কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয় অভিমুখে, য'ত অতি শৃংখলাবদ্ধভাৱে কামবোৰ চলি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লেই আমি শৃংখলাবদ্ধতাৰ এটা নাম বুলি ক'ব পাৰোঁ। এই শৃংখলাবদ্ধতা তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে আছে। সময়ত তেওঁলোকে কাৰ্যসূচী আৰম্ভ কৰে, অতি নিয়াৰিকৈ কাৰ্যসূচী চলাই নিয়ে, আৰু যিসকল সেৱক আছে, যিসকল সেৱিকা আছে, তেওঁলোকে অতি সুন্দৰভাৱে নিজৰ দায়িত্ববোৰ পালন কৰি যায়। আচলতে আমাক শিকাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনেধৰণে আমি আমাৰ জীৱনত শৃংখলাবদ্ধতাক প্ৰয়োগ কৰিব লাগে। আহক আগবাঢ়ি যাওঁ। এয়া কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয় অভিমুখে। ইয়াত আপুনি দেখি আচৰিত হ'ব যে কম বয়সৰ কিশোৰ কিশোৰী, যুৱক যুৱতী সকলোৱে আহি সেৱা আগবঢ়াই আছে। কৃষ্ণ, এয়া সেৱা বাহিনীৰ আপোনালোক কৰ্মকৰ্তা, আপুনি বৰ নিষ্ঠাৰে দায়িত্ব পালন কৰি আছে। আপোনালোকৰ দায়িত্ববোৰ কেনেকৈ ভাগ কৰি দিয়া হয়? দায়িত্ববিলাক আমাৰ এনেকৈ ভাগ কৰি দিয়া হয়, যিসকলে গেটত থকা হয় আৰু এইফালে দোকান। আমি জনামতে এটা টাইম শ্বিডিউল আছে, আপোনালোকৰ টাইম টেবুল আছে, যে পুৱাৰ ভাগত অমুকে অমুক কৰিব, দুপৰীয়াৰ ভাগত অমুকে অমুক কৰিব। সেই অলপ শ্বিডিউলটোৰ কথা আমাৰ নিউজ 18ৰ দৰ্শকসকলক জনাই দিয়কচোন। এনেকৈ ভাগ কৰি দিয়া হয়, যিসকলে গেটত দিয়া হয়, যিসকলৰ আমাৰ যেনেকৈ আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী হয় আৰু ইয়াত থকা হয়, আৰু যিসকলে কেন্দ্ৰীয় সেৱা বাহিনী ইয়াত থকা যিসকলে আই কাৰ্ড হয়, সেই তেখেতসকলক দিয়া হয় ইয়াত থকা অহা, আৰু বাহিৰসকলৰ যিসকল আহে আৰু তেখেতসকলক যাব দিয়া নহয়। মানে প্ৰতিটো স্থানতে আপোনালোকে দায়িত্ব নিয়াৰিকৈ পালন কৰি আছে। মই অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক আহিবলৈ। চাওক, এয়া বৰহাৰপুৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ এইটো, আৰু এই কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰটোত বহু লোক আছে, বহু সেৱা বাহিনীৰ কৰ্মকৰ্তা আছে, আৰু পুৱা, দুপৰীয়া, নিশা প্ৰতিটো সময়তেই ইয়াৰ পৰা সেৱা বাহিনীৰ কৰ্মকৰ্তাসকল গৈ কাম কৰি থাকিবলৈ চেষ্টা কৰে। কৃষ্ণ, কি ক'ৰ পৰা আহিছে আপুনি? লখিমপুৰ। লখিমপুৰৰ পৰা। কিমান কালি আহিছে আপোনালোক? কালি পাইছোঁ। থাকিব এইকেইদিন শিবিৰত? হয়, থাকিম। শিবিৰত কেনেকৈ আছে আপোনালোক?
ঠাণ্ডা লগা নাই নে? ইয়াতো খুব ঠাণ্ডা বতাহ বলি আছে। হয়, ঠাণ্ডা অনুভৱ হোৱা নাই। ইমান সুন্দৰ এটা পৰিৱেশ। দ্বিতীয় বৈকুণ্ঠ ৰূপীত আজি পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ ৰূপীত পৰিণত হৈছে। আমি সমস্তজনৰ ভকতৰ সেৱা কৰিব পাই ধন্য মানিছোঁ। বহুত ভকতক লগ পাইছোঁ। আজি এই পবিত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন মানে খুব ভাল লাগিছে। খুব ভাল লাগিছে, অতি ভাল লাগিছে। সঁচাকৈ। আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, কৃষ্ণ। কৃষ্ণ, আমি নলবাৰীৰ পৰা আহিছোঁ। কৃষ্ণ, নলবাৰীৰ পৰা আহিছে, কৃষ্ণ শিবিৰতে আছে। শিবিৰতে আছোঁ। অলপ ঠাণ্ডা লাগিছে নেকি আপোনাৰ? মূৰত অলপ ঠাণ্ডা লাগিছে নেকি? লাগা নাই, পাগড়িটো মাৰিছোঁ, ভাল লাগে। কৃষ্ণ, ভক্তিভাৱত ঠাণ্ডা নালাগে ন? ভক্তিভাৱেই আমাক গা গৰম কৰি ৰাখে আৰু আমাক শক্তি দি থাকে। ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। কৃষ্ণ। আহক যাওঁ আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। আৰু এয়া সেৱা বাহিনীৰ যিসকল কৰ্মকৰ্তা, তেওঁলোকে এটা কণমানি ভাইটি এজনক লগ পাইছোঁ। কি নাম ভাইটি? ভাৰ্গৱ গগৈ। ভাৰ্গৱ গগৈ। ক'ৰ পৰা আহিছে? মই নকচাৰীৰ পৰা আহিছোঁ। নকছাৰী। সেৱা বাহিনীৰ কৰ্মকৰ্তা হয়নে? হয়, কি দায়িত্ব পালন কৰিছে বাৰু? আমি এতিয়া ভোজনালয় মেইন গেট হেৰিয়ত আৰম্ভণি, তাৰপৰা ইয়াত আমি মানে ভোজনালয়ত মূল দায়িত্বত নেকি? মানে খাদ্যৰ জেগাতেই নেকি দায়িত্ব? বেছিভাগ আমাৰ এতিয়া নকচাৰীখিনি তাতে পৰিছে, কাইলৈও আছে। খুব প্ৰশংসা কৰিছে মানুহে ইয়াৰ খাদ্যৰ। মানে শংকৰদেৱ সংঘৰ অধিৱেশনৰ খাদ্যৰ সদায় প্ৰশংসাই কৰে বাৰু। অন্ন বুলি কওঁ আমি, আৰু প্ৰভুজনাৰ দিয়া অন্ন বুলিয়ে কওঁ, হয়নে? খুব ভাল লাগিছে ন? ধন্যবাদ জনাইছোঁ। আৰু এয়া চাওক আপোনালোকে, গোটেই পৰিৱেশটো যদি আমি দেখুৱাওঁ, এই পৰিৱেশটোত আমি বিভিন্নজনক দেখিবলৈ পাইছোঁ আৰু বিভিন্নজন আহিছে। বাপ কৃষ্ণ, কেনেকুৱা লাগিছে বাৰু ইয়াত আপোনাৰ? সুন্দৰ পৰিৱেশ, এটা আধ্যাত্মিক আৰু লগতে সকলো ভকতৰ মিলন তীৰ্থত পৰিণত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ইয়াতে আমি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে সকলো ভক্ত বৈষ্ণৱৰ আতিথ্যত এটা সুন্দৰ পৰিৱেশৰ বাৰ্তা আমি ইতিমধ্যে আমাৰ অসমবাসী তথা সমগ্ৰ উত্তৰ পূব ভাৰতবৰ্ষলৈ আমি প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছোঁ। এই অধিৱেশনত যাতে আমাৰ যি ভকত সেৱাৰ যি নিদৰ্শন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে যি আতিথ্য আগবঢ়াইছে, এয়া সঁচাকৈ অভূতপূৰ্ব। আমি সমস্তজনৰ চৰণত শিৰ থৈ সেৱা নিবেদন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। কৃষ্ণ। আৰু আন এটা শিবিৰৰ সন্মুখত আমাৰ সতীৰ্থ দিগন্ত আছে, আৰু দিগন্তৰ জৰিয়তে আমি অলপ সত্ৰীয়া কৃষ্টি সংস্কৃতি চাব বিচাৰিম। দিগন্ত, আপোনালৈ আগবঢ়াই দিছোঁ। ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল। আচলতে এই মুহূৰ্তত যদি কওঁ, পৰম বৈকুণ্ঠ ধামত পৰিণত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি অধিৱেশন থলী। চৌদিশে কেৱল মাত্ৰ হৰিৰ চৰ্চা, হৰিৰ গুণানুকীৰ্তন, কৃষ্ণ সংস্কৃতিৰ চৰ্চা, একেদৰে চৌদিশে সাহিত্য সংস্কৃতিৰ চৰ্চা। মই এই মুহূৰ্তত যিহেতু শিবিৰৰ সন্মুখত আছোঁ, এই শিবিৰৰ সন্মুখত দেখিছোঁ যে গুৰুজনাৰ যি অনুপম সৃষ্টি, সেই সৃষ্টিৰে চৰ্চা চলিছে। আমি সৃষ্টি সেইসমূহ অনুশীলনৰ মাজলৈ লৈ যাম। তাৰ পূৰ্বে মোৰ লগত এগৰাকী লেখিকা আছে, জনপ্ৰিয় লেখিকা নিৰ্মালী নয়নতৰা, সকলোৰে পৰিচিত। মই অকণমান নিৰ্মালীৰ পৰা মই অকণমান মন্তব্য ল'ম। কেনেকুৱা লাগিছে, যিহেতু ৩টা দিন আপুনি কৈছে ইয়াত অতিক্ৰম কৰিছে, কেনেকুৱা লাগিছে, অনুভৱ কি হৈছে? হয়, ধন্যবাদ আপোনালোকৰ সংবাদ মাধ্যমক। আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ এই অধিৱেশনথলী দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে, আৰু আমাৰ এই অনুষ্ঠানটো হৈছে দেশৰ ভিতৰতে এটা খুব ভাল অনুষ্ঠান, এটা অৰাজনৈতিক অনুষ্ঠান। আৰু এই অনুষ্ঠানে আমাক দেখুৱাইছে যে আমাৰ এইখন সমাজত উচ্চ নিচৰ ভেদাভেদ নাই, জাত পাতৰ বিচাৰ নাই, আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ ইয়াত লিংগ বৈষম্য দেখা নাযায়। আজি আপোনালোকে দেখিছে আমাৰ ইয়াত শিশুৰ পৰা আবাল বৃদ্ধ বনিতা, আমাৰ সেৱক সেৱিকা সমস্ত আমাৰ আইসকলে তেওঁলোকে অতি নিষ্ঠাৰে সেৱাৰ মনোভাৱেৰে ভকতসকলক শুশ্ৰূষা কৰিছে, আৰু এই শুশ্ৰূষাই আমাৰ অধিৱেশনথলীক এখন বৈকুণ্ঠলৈ পৰিণত কৰিছে। আপোনালোকে দেখিবলৈ পাইছে আমি আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে মাধৱদেৱৰ কৃষ্টি আৰু সংস্কৃতিক আমি আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। ইয়াত যুৱকসকলে চৰ্চা কৰিছে, শিশুসকলে চৰ্চা কৰিছে, আৰু এই চৰ্চাই অসমত এটা খুব সুন্দৰ পৰিৱেশ আগবঢ়াব বুলি আমি ভাবোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে, আৰু আগলৈকো কৰি থাকিব। ধন্যবাদ জনাইছোঁ আপোনাক। আমি সেৱাও ধৰিছোঁ। মই বিশেষ পলম নকৰোঁ প্ৰাঞ্জল, যিহেতু আপুনি কৈছেই যে কেনে পৰিৱেশৰ সূচনা কৰিছে। মই এই মুহূৰ্তত ইয়াত খুব সুন্দৰকৈ নৃত্য সংৰচনা চলি আছে, মই তাৰ মাজলৈ পোনে পোনে লৈ যাব বিচাৰিছোঁ।
গাব। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বৰ্ণাঢ্য অনুষ্ঠান কেন্দ্ৰীয় সেৱা বাহিনীৰ কাষত আমি আহি উপস্থিত হৈছোহি চাউকেয়া আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ এইসকল কৰ্মকৰ্তা অতি সুন্দৰভাৱে এওঁলোকে দায়িত্ব পালন কৰি আছে। এয়াই হৈছে আধ্যাত্মিকতাৰ শক্তি। মই ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে সৰুৰ পৰা বৃদ্ধলৈকে সকলো আধ্যাত্মিকতা ভাৱত বুৰ গৈছে আৰু সেই ভক্তিয়ে সকলোৰে দেহত শক্তিৰ সঞ্চাৰ কৰিছে। নিৰঞ্জন বাব আছে আমাৰ সৈতে, কৃষ্ণ বাব। প্ৰথমে আপোনাৰ নাম এটা আমি শুনিব বিচাৰিছোঁ। হয়, আমি এষাৰি নাম মাত ধৰিব বিচাৰিছোঁ, সকলোৱে সহযোগ কৰিব। এই নাম লোৱা মন ভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। নাম লোৱা মন ভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ। এই নামে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। তজুনভি কমলত ব্ৰহ্মা হৈলা জাত, যুগে যুগে অৱতাৰ ধৰা অখ্যাত। মৎস্যৰূপে অৱতাৰ হৈলা প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। নাম লোৱা মন ভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে। ও নাম হে হৰি হে করুণাময়, রাম হে করুণাময়, হরি হে করুণাময়। ও রাম হে করুণাময়, হরি হে করুণাময়, রাম
হে নামে কেন জানি সর্বলোকে এরিয়া নকাম হে কৃষ্ণর কি করে হে ভোলা রাম রাম হে কৃষ্ণর কি করে হে ভোলা রাম রাম হে সকলোকে লাগে এই উৎসাহ উদ্দীপনা আৰু এইফালে চাওক আপোনালোকে এইসকল সেৱা বাহিনীৰ কৰ্মকৰ্তা আৰু হৰিনামে এওঁলোকৰ মনত শক্তিৰ সঞ্চাৰ কৰিছে আৰু এই হৰিনামৰ শক্তিৰেই এতিয়া জীপাল হৈ পৰিছে এওঁলোকৰ মন কিমান ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে সেৱা বাহিনীৰ কৰ্মকৰ্তা হিচাপে কিমান ভাল লাগিছে মই এবাৰ মাইক্ৰফোনটো লৈ ল'ম লগতে মাইক্ৰফোনটো এবাৰ মোক লাগে আমি অলপ উৎসাহ বিচাৰিছো নিউজ 18ৰ এই অনুষ্ঠানত সেৱা বাহিনীৰ কৰ্মকৰ্তাসকলৰ এই হৰিনাম লোৱাৰ যি প্ৰৱণতা তেওঁলোকে নৱপ্ৰজন্মৰ মাজত হৰিনামৰ প্ৰয়োজন কিমান তাক বুজাই দিছে এই আকৌ এবাৰ জয় ধ্বনি জয় গুৰু শংকৰ জয় গুৰু শংকৰ সুন্দৰ আৰু আমাৰ ইয়াত বাইদেউসকলো আছে গোৱালপাৰাৰ পৰা আহিছে বাইদেউ আপোনালোক গোৱালপাৰা জিলাৰ পৰা আহিছে হয় আমি যেনে গোৱালপাৰা জিলাৰ পৰা মোৰ বঙাইগাঁৱত ঘৰ এওঁলোকে গোৱালপাৰা এতিয়া আমাৰ ভগৱানৰ নাম লৈ যিহেতুকে আমাৰ এই অনুষ্ঠানত অহা হৈছে গতিকে তেওঁলোকে এটা নৃত্য প্ৰদৰ্শন কৰিব আমাৰ সেৱা বাহিনীৰ কীৰ্তাৰ্থে আৰু আমাৰ ভগৱানৰ আৰু তাৰে লগতে আমাৰ জিলা আৰু আমাৰ তাৰে লগতে গোটেই অসমৰ কাৰণে তেওঁলোকে যেন এটা আদৰ্শ হৈ ৰ'ব আৰু আমাৰ সকলোৰে কাৰণে তেওঁলোকে এটা আদৰ্শ হৈ থাকিব বুলি আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিলোঁ আৰু তেওঁলোকে এতিয়া নৃত্য এই আদৰ্শ অগ্ৰজসকলে যেতিয়া আমাক বাট দেখুৱাই দিছে কি লাগে অগ্ৰজসকলে আমাক বাট দেখুৱাই দিছে ধৰ্মৰ নামত বিলীন হ'বলৈ আৰু এই ধৰ্মৰ নামত বিলীন হৈ আমি সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘই যুগ যুগ ধৰি এই কাম কৰি আহিছে সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় প্ৰশংসাৰ পাত্ৰ আৰু নিউজ 18 সেয়েহে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ কথাটো সুকীয়াই সদায় আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ কৰ্মকৰ্তাসকলক প্ৰণাম জনাম ধন্যবাদ জনাম তেওঁলোকে যি কাম কৰি আছে এবাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ বাবে জোৰদাৰ হাত চাপৰি লাগে ধন্যবাদ এতিয়া আমি গোৱালপাৰাৰ যিসকল কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব লগা দল আছে তেওঁলোকক অনুৰোধ কৰিছোঁ অনুষ্ঠান আগবঢ়াবলৈ Sakayan hamzal bona, sakayan hamzal bona. Harina hasuna tasiba kengraina, harina hasuna tasiba kengraina. Sakayan hamzal bona, sakayan hamzal bona. Hur 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 say, haba hasubona sine. Pandiri tana sime, hava hasubona sime. Pandiri tana sime, koreba kurai men, kanka kodorai men,
남자로구나 남자로구나 하버스보나 심해 반비를 떠나시네 하버스보나 심해 반비를 떠나시네 거래바 호라이면 깎아거들라이면 남자로구나 남자로구나 후루후루후루후루셋 후루셋 후루셋 후이 후이 남자를 감이라나 후이 후이 남자를 감이라나 후이 후이 남자를 감이라나 후이 후이 남자를 감이라나 남자를 감이라나 호레 마이사리구나 마치사리구나 이라롱라 거다동아 긴롱긴 거다동아 마이사리구나 마치사리구나 이라롱라 거다동아 긴롱긴 거다동아 호르호르호르호르세 호르세 호르세 돈사라동아 번사라동아 하바후산 동안 까미쿠산 동안 니하스니 올기노 파마사리 올기노 함자리 까미라나 함자리 까미라나 돈사라 동안 반사라 동안 하바후산 동안 까미쿠산 동안 니하스니 올기노 파마사리 올기노 함자리 까미라나 함자리 까미라나 후르후르후르후르세 후르세 후르세 레레레 사카얀 마히마시땅아 가불송이 써나간다 마이더거나 Manoan, Sime Mai Manoan, Namakuke Namira Kai Tebe Manoan, Sime Tebe Manoan, Kuke Kuke Suke Sime Tebe Manoan, Sime Tebe Manoan, Habasung Hamjari Masi Sanoan, Sime Mai Danoan, Namakuke Kamira Kai Tebe Manoan, Sime Tebe Manoan, Doina Bate Urgi Mane Sakai Sanoan, Mandai Sakai Sanoan, Huru 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 say, huru say, huru say, pui pui, hamayan nukina renga, pui pui, sakayan nukina renga, pui pui, sakayan nukina renga, pui pui, sakayan nukina renga, pui
Sakayan pinarenga, 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 pinarenga. এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। ৰাভাসকলৰ কৃষ্টি সংস্কৃতি আমি দেখিবলৈ পালোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ এনে এক অনুষ্ঠান এনেই উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান বুলি নকয়। এইকাৰণেই কয় একতাৰ দোলেৰে সকলোকে বান্ধিব পাৰে, সকলোৰে মাজত মৰম বিলাব পাৰে, সকলোৰে মাজত ঐক্যতা বিলাব পাৰে। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘ আকৌ এবাৰ জয় ধ্বনি। আৰু ইয়াত যে প্ৰতিভাৰ অভাৱ নাই, ৰাভাসকলৰ আমি নৃত্য দেখিলোঁ, সেই ৰাভাসকলৰ নৃত্যৰ তালে তালে সেৱা বাহিনীৰ কৰ্মকৰ্তাসকলেও নাছিলে আৰু তালত তাল মিলাই ইমান সুন্দৰভাৱে নাছিলে। কৃষ্ণ বাপ, আপোনালোকৰ প্ৰতিভাৰ মানে কি ক'ম, প্ৰশংসা কৰি কৰি ভাগৰি নপৰিব হয়তো। হয় কৃষ্ণ, আমি 2001 চনৰ পৰা বিভিন্ন দল সংগঠন কৰিলোঁ, ছাত্ৰ সংগঠন কৰিলোঁ, কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা একত্ৰিত ইমান সেৱা বাহিনীৰ মাজত মিলা প্ৰীতি কৃষ্ণ 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 ক'তো দেখা নাই। আৰু আজীৱন এই শ্ৰীমন্ত শংকৰৰ লগত থাকিম বুলি বেপাৰ বাণিজ্য এৰি শ্ৰীমন্ত শংকৰদেৱৰ লগত থাকিম বুলি প্ৰতিষ্ঠিত হৈ জীৱনটোৱে ত্যাগ দিবলৈ আমি সাজু হৈ ওলাই আহিছোঁ। জয় শ্ৰীমন্ত শংকৰদেৱৰ সংঘ কি জয়, শ্ৰীমন্ত শংকৰ সংঘ কি। ধন্যবাদ ধন্যবাদ। আৰু জয় জয়কাৰ হৈছে ইয়াত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় জয়কাৰ হৈছে। আৰু বাইদেউ আছে, শংকৰদেৱৰ কথা আৰু নতুনকৈ আমি কোৱাৰ কোনো ধৃষ্টতা নকৰোঁ, আপুনি এটা কবিতাৰ জৰিয়তে যদি এবাৰ কৈ দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শক্তি সেৱা বাহিনীক বুকু ভৰা মৰম দিছোঁ আৰু প্ৰত্যেকলৈকে সেৱা জনাই মই গুৰুধৰ্মী এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম গুৰু মোৰ শংকৰ। গুৰু মোৰ শ্ৰীমন্ত শংকৰ, তুমি চিৰ সুন্দৰ, আছা তুমি ভকতৰ হৃদয়ে হৃদয়ে, নিজ গুণৰ মহিমাৰে হৈ অমৰ। তোমাৰ এই দান ভক্তি ৰসৰ বুৱতী সুতি, সাহিত্য সংস্কৃতি আৰু অদ্বিতীয় ধৰ্মনীতি। তুমি সৰ্ব আদৰ্শৰ মূৰ্ত প্ৰতীক, দিগ্ভ্ৰান্তজনৰ জীৱন সাৰথী। তুমি কৰ্মবীৰ ধৰ্মবীৰ ভৱসাগৰৰ যোগ্য সেনাপতি। হেৰাই নোযোৱা স্বচ্ছতাৰ সুৰত নিনাদিত হ'ল দুলৰী পদ লেচাৰী। তাপিতজনৰ তুমি শান্তি ছায়া, পীড়িতৰ মৃত সঞ্জীৱনী। নিৰলে বাজিব অনাদিকাললৈ ই যে কলিজাৰ গান, ই যে অসমীয়াৰ কলিজাৰ গান। ভোগীৰ হেৰাল ভোগ, নাৰীৰ হ'ল নিষ্কৃতি। তোমাৰ কৃপাতে আজি আমি মূঢ়মতীৰ মনত মূৰ্তিৰ মহিমা জাজি এৰাসতি। আন্ধাৰৰ কালিমা নাশি দিল আশাৰ এগছি চাগি, ভাৱনাৰ নৱৰস সবাকে পিয়াই দিলা একশৰণৰ অমূল্য ৰতন। কলিৰ নৰৰ মনত আত্মানন্দৰ শিহৰণ,
চিৰসুন্দৰ অবিনশ্বৰ সৰ্বগুণাকৰ গুৰু মোৰ শ্ৰীমন্ত শংকৰ গুৰু মোৰ শ্ৰীমন্ত শংকৰ গুৰু মোৰ শ্ৰীমন্ত শংকৰ কৃষ্ণ খুব ভাল লাগিল আৰু এয়া হৈছে ভক্তি ভাৱ ভক্তি ৰস মহাপুৰুষ শংকৰদেৱে যি ভক্তি ৰসৰ কথা কৈছিল কলি যুগত এই নামেই আমাক সকলো চিন্তা দুশ্চিন্তাৰ পৰা মুক্ত কৰিব পাৰে আৰু সেয়া আমি সকলোৰে মাজত দেখা পাইছোঁ নহয়নে কিমান দিন হ'ল সেৱা বাহিনীৰ সৈতে জড়িত হোৱাৰ যোৱা বছৰৰ পৰা জড়িত হৈ আছোঁ ঘৰ ক'ত হাজো হাজো ইয়াত কি কাম কৰা হৈছে ভোজানলৈ দায়িত্ব দিয়া হৈছে য'ত মেইন গেটৰ দায়িত্ব দিয়া হৈছে আমাক আৰু অতি সুনিপুণভাৱে কামবোৰ হৈ আছে ন কোনো শৃংখলাবদ্ধতাত বাধা আহি পৰা নাই পৰা নাই ধন্যবাদ আপুনি কি দায়িত্বত আছে কৃষ্ণ জয় গুৰু শংকৰ মই এগৰাকী সেৱিকা মই গোলাঘাট জিলাৰ এনেই কওকচোন সঁচাকৈ আমি কৈ থাকোঁ আৰু দেখাও পাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিমান মানে এটা গাম্ভীৰ্য আছে এতিয়া আমি বিশ্বব্যাপী নিব লাগিব ইয়াক আমাৰ দায়িত্বও বহুত আছে হয়নে কেনেধৰণে আমি কামবোৰ কৰিব লাগিব বিশেষকৈ নকওঁ মই এটাই জানো যে শ্ৰীমন্ত সংঘ আমাৰ প্ৰাণ এই প্ৰাণ আমি সদায় আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু মই সকলোকে কওঁ এখন মোৰ সেইখন ঘৰ আৰু এখন মোৰ দ্বিতীয় ঘৰ মই জীৱন থকালৈকে শ্ৰীমন্ত শংকৰকে কাম কৰি যাম মানৱ সেৱা কৰি যাম এই 4 দিন মানে নাযাওক 4 দিনেই হৈ থাকক আজি 2 দিন গুচি গ'ল বেয়া লাগি আহি আছে যে আৰু 2টা দিন আছে আৰু আমি এই পৰিৱেশটো আৰু 2 দিনৰ পাছত নাপাওঁ সেই বেয়া লগাটো আছেই আৰু কাইলৈ যিহেতু শোভাযাত্ৰা আছে আমি মানৱ সেৱা কৰিব লাগিব তাৰ কাৰণে আমি চেষ্টা কৰি যাম কৃষ্ণ কৃষ্ণ মানৱ সেৱা কৰিব লাগিব আৰু মানৱ সেৱাৰ মূল ধৰ্মলৈ মানৱ সেৱাৰ মূল লক্ষ্যলৈ এওঁলোক আগবাঢ়ি গৈ আছে বাপজনা আকৌ আছে মই বাপজনাৰ কাষত আহিছোঁ বাপ কৃষ্ণ আৰু এটা ভক্তি ৰস লাগে আমাক আৰু এটা নাম লাগে এতিয়া থিয় নাম গাব তেওঁলোকে গাই দিলে নহ'ব হ'ব নিশ্চয় নিশ্চয় হ'ব আৰম্ভ কৰিব
আমি উপস্থিত আছো আৰু কৃষ্ণ সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি সময় আমাৰ লগত দিছে আৰু বৰ সুন্দৰভাৱে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছে হৰিনামত হেলা কৰিব নালাগে নহয়নে বাপ কৃষ্ণ নালাগে নালাগে কৃষ্ণ কেতিয়াও হৰিনামত হেলা কৰিব নালাগে যদি হেলা কৰে কি হয় বিপদত পৰিব এয়া সকলোৱে কৈছে হৰিনামত যদি হেলা কৰে বিপদ হয় ভগৱানে সেইটোৱে কৈছে কলি যুগত হৰিনাম ল'ব লাগে কৃষ্ণ কৃষ্ণ আৰু কৃষ্ণত ইমান শক্তি আছে এই কৃষ্ণ নামে আমাক শক্তিৰ সঞ্চাৰ কৰে বাৰে বাৰে কৈ আছো আমি সেই কথা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই দায়িত্ব অতি সুনিপুণভাৱে চলাই লৈ গৈছে বিভিন্নজনে কেতিয়াবা সমালোচনা কৰিবলৈ চেষ্টা কৰে কিন্তু সেই সমালোচনাৰ উত্তৰো ভগৱন্তই নিজৰ কৌশলেৰে দি আছে নহয়নে বাপ ভগৱন্তই উত্তৰ দি থাকে নহয়নে সেইবাবে আমি আমাৰ মাজত থকা মৰম ভাতৃত্ববোধ আৰু আন্তৰিকতা সদায় অটুট ৰাখিব লাগে সোঁফালে আমাৰ বাপসকল আছে মই বাপসকলৰ কাষলৈ গৈছো কৃষ্ণ বাপ আপোনালোকে ইমান ধুনীয়াকৈ সেৱা বাহিনীৰ গোটেই কাৰ্যসূচীবোৰ চলাই নিছে কেতিয়াবা এনেকুৱা হয় নেকি যে বাধা আহি পৰে কিবা এটা কৰিবলৈ যাওঁতে কিন্তু ভগৱানে চব মিলাই দিয়ে কৃষ্ণ আচল বিশ্বাসে মিলয় হৰি কেতিয়াবা ক'ৰবাততো কেতিয়াবা দুই এটা সমস্যা হোৱাটো স্বাভাৱিক কিন্তু এই সমস্যাবিলাক আচলতে সমাধান কৰিবৰ কাৰণে যিটো আচলতে প্ৰকৃত শুদ্ধ চিন্তা এই চিন্তাটো সঠিক যিটো চিন্তা এই চিন্তাটো কৰাৰ ক্ষেত্ৰত আমাক নিশ্চিতভাৱে ভগৱন্তই সহায় কৰে সুস্থ চিন্তা কৰিবৰ কাৰণে সুস্থ ভাৱনা মনত আনিবৰ কাৰণে ভগৱন্তৰ প্ৰতি আচলতে আমাৰ সদায় আস্থা বিশ্বাস থাকিব লাগিব সেইকাৰণে কোৱা হৈছে যে বিশ্বাসে মিলয় হৰি গতিকে আমাৰ সেৱক সেৱিকাসকলে সদায় আধ্যাত্মিকবাদক গুৰুত্ব আৰোপ কৰি আহিছে আধ্যাত্মিক চিন্তা চেতনাক গুৰুত্ব আৰোপ কৰি আহিছে গতিকে আধ্যাত্মিক চিন্তাৰ লগত জড়িত হোৱা মানে ভগৱন্তৰ লগত জড়িত হোৱা গতিকে এই চিন্তাখিনিক লৈ আমি নিশ্চিতভাৱে আমাৰ মূল লক্ষ্য উদ্দেশ্যই হৈছে তেনেধৰণৰ আৰু মই আজি এটা কথা আপোনালোকক খুব গৌৰৱৰ সৈতে কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইসকল যুৱক যুৱতীয়ে এই যে সমাজত সততে চৰ্চিত হৈ থকা যুৱ উশৃংখলতা নামৰ যিটো আচলতে বিষয় তাৰ বিপৰীতে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইসকল যুৱক যুৱতীয়ে সমাজখন সুন্দৰ আৰু সুশৃংখলিত কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ কিন্তু চেষ্টা কৰিছে ইয়াৰ মূল চিন্তাই হৈছে আধ্যাত্মিকতাবাদ আৰু নৈতিক শিক্ষা গতিকে মই এটা কথা আপোনালোকৰ জৰিয়তে মই আহ্বান জনাম যিহেতু বৰ্তমান যিটো সমাজ ব্যৱস্থা বিশেষকৈ অসমৰ যিটো পৰিৱেশ এই পৰিৱেশত আমি এচাম মানুহ অত্যন্ত চিন্তিত হৈ পৰিছে যে যুৱক যুৱতীসকল অবাতে বলিছে নেকি আৰু এইসকল যুৱক যুৱতীৰ যিবিলাক কাণ্ড কাৰখানা সময়ে সময়ে আমি দেখা পাই আহিছোঁ এইবিলাকক লৈ কিন্তু চিন্তাশীল ব্যক্তিসকল সমাজ সচেতন ব্যক্তিসকল কিন্তু গভীৰ চিন্তাত তেওঁলোকৰ টোপনি হেৰাইছে আৰু এনে সময়তে এচাম যুৱক যুৱতীয়ে সমাজ সুন্দৰ আৰু সুশৃংখলিত কৰিবৰ কাৰণে যি চেষ্টা কৰিছে এই চেষ্টাই কিন্তু অসমীয়া জাতিটোক ৰক্ষা কৰিব এয়া হৈছে আমাৰ চিন্তা আৰু এটা কথা আপোনালোকে নিশ্চিতভাৱে ভাবক যে এটা ধ্বংসস্তৱত পৰিণত হ'বলৈ যোৱা এটা প্ৰজন্মক ৰক্ষা কৰাটো এটা প্ৰজন্মক সুস্থ অৱস্থাত ধৰি ৰখাটো হৈছে জাতিটোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিশ গতিকে জাতীয়তাবাদী বিভিন্ন চিন্তাৰ লগত নিশ্চিতভাৱে থাকিব লাগিব কিন্তু এই জাতীয়তাবাদ কৰিবৰ কাৰণে আমাৰ যি সুস্থ মন আমাৰ যি সুস্থ চিন্তা তাৰ কাৰণে কিন্তু আমাৰ মাজত সদায় সুস্থ খাদ্য সম্ভাৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব অসমত বিশেষকৈ যি ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ প্ৰতি যি ধৰণৰ আজি যুৱ প্ৰজন্ম আকৰ্ষিত হৈছে যি ধৰণৰ নিচাযুক্ত সামগ্ৰীয়ে গোটেই যুৱ প্ৰজন্মক নিঃশেষ কৰিবৰ কাৰণে যিখন ছবি আমি দেখা পাইছোঁ এই গোটেই ধ্বংসস্তৱত পৰিণত হোৱা সেই চাম যুৱক যুৱতীক উদ্ধাৰ কৰিবৰ কাৰণে সংঘই কিন্তু পৰিৱেশ ৰচনা কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু আমাৰ এই যাত্ৰা অবিৰত যাত্ৰা এটা কথা আপোনালোকৰ যদি আমি আহ্বান জনাম কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যে যুৱক যুৱতীসকলক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা চলাব তেনে নহয় অসমৰ বহু জাতীয় সংগঠন আছে বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৱে একেমুখে এটা চিন্তা কিন্তু কৰিব লাগিব এই যে যুৱক যুৱতীসকল অবাতে গৈছে এই যে যুৱক যুৱতীসকলে অখাদ্য খাদ্য খাই সমাজখন যে বিশৃংখল কৰিছে তাক কিন্তু ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে এখন মঞ্চ তৈয়াৰ কৰিব লাগিব আৰু সেই মঞ্চখন শ্ৰীমন্ত শংকৰদেৱ সংঘই তৈয়াৰ কৰিছে বুলি আমি বিশ্বাস কৰোঁ হয় নাই এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই কাম কৰিছে হয়নে আৰু সেৱা বাহিনীয়ে তাত সাৰ পানী যোগাইছে হয়নে সকলো যুৱক যুৱতীক সঠিক পথত অনাত
সকলো যুৱক যুৱতীক সুশৃংখলিত কৰাত সেৱা বাহিনীয়ে প্ৰভূত অৰিহণা আগবঢ়াইছে আৰু সেয়া আমি দেখিবলৈ পাইছোঁ। এই গৃহটো এফালে সেৱিকাৰ কক্ষ, আনফালে সেৱকৰ কক্ষ। ইমান সুনিপুণ আৰু শৃংখলাবদ্ধভাৱে কিমান মান আছে ইয়াত আনুমানিক কোনে ক'ব পাৰিব সংখ্যাটো কিমান মান আছে? বাপ 13,000 লোক এই শিবিৰতে আছে, কেৱল সেৱক আৰু সেৱিকা। বাকী শিবিৰবোৰতো আছেই। ভোজনালয়ত হাজাৰ হাজাৰ মানুহে প্ৰতিদিনে খাদ্য গ্ৰহণ কৰি আছে। অলপো হিনদেহী হোৱা নাই, ত্ৰুটি হোৱা নাই। ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি জুলি অন্নমুঠি গ্ৰহণ কৰিছে। বিভিন্ন ধৰ্মৰ মানুহ আহিছে ন? আৰু এই বিভিন্ন ধৰ্মৰ মানুহ আহোঁতে কেতিয়াবা কোনোবাই কিবা কাৰণত এনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰিছে নেকি আমি যে বেলেগ ধৰ্মৰ, কোনোবা ইছলাম ধৰ্মৰ মানুহ যদি আহিছে? কাৰণ শংকৰদেৱে কৈ গৈছে কুকুৰৰ শ্ৰীগাল গৰ্দবৰো আত্মাৰাম জানিও সবাকো পৰি কৰিবা প্ৰণাম, হয়নে? তেনেকুৱাতো একো হোৱা নাই ইয়াত? একো হোৱা নাই, এনেকুৱা আৰু নহ'ব কেতিয়াও নহয়। কেতিয়াও নহ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘত কেতিয়াও তেনেকুৱা হোৱা নাই আৰু কেতিয়াও নহয়ও। কেতিয়াও হোৱা নাই আৰু কেতিয়াও নহ'ব। নিশ্চয়, বৰ সুন্দৰ কথা। আৰু এয়া হৈছে অধিৱেশনস্থলী যোৰহাটৰ, য'ত আমি বৰ্তমান উপস্থিত আছো আৰু আমি দেখুৱাই আছো ইয়াৰ পৰিৱেশ। আৰু এটা যদি আমাৰ থলুৱা কৃষ্টি সংস্কৃতি কোনোবাই প্ৰদৰ্শন কৰে আমি ভাল পাম। কোনে প্ৰদৰ্শন কৰিব বাৰু? এবাৰ অনুৰোধ জনাইছো, এটা এফাকি নাম লাগে আমাক। আকৌ এবাৰ এফাকি নাম শুনিব বিচাৰিছো আমি। বাপজনা ক'ত গ'ল? নিৰঞ্জন বাপ, আকৌ এবাৰ অলপ নাম কীৰ্তন কৰি আমি অনুষ্ঠানটো সামৰিম। অলপ নাম আপুনি আৰম্ভ কৰক। এ ৰাম হে করুণাময়, হরি হে করুণাময়, রাম হে করুণাময়, হরি হে করুণাময়। ও রামে প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন জয়, রাম হে করুণাময়, হরি হে এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল।